हेलो स्टूडेंट आज मैं तुम्हारे लगत आलोचना करिम दशममान श्रेणीर सोशल साइंसर इतिहासर द्वितीय पाठर प्रश्नসমূह और ये प्रश्नসমূह क्लास टेस्टर पर आरम्भ कर मेट्रिक फाइनल अहार खूब सम्भावना आछे गति के तुम्हारे भिडिओ स्किप नकर प्रथমৰ পৰা हेकले चाइ जाओ। प्रश्न হৈছে महात्मा गांधीर केতিয়া जन्म হৈছিল 1869 চনৰ 2 অক্টোবৰত সত্যাগ্ৰহ কৌশল গান্ধীয়ে কোন দেশত প্ৰথমতে প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাত। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাৰীত্ববাদী পত্যাগ কৰিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল মোহাম্মদ আলী আৰু মৌলানা শওকত আলী। তাৰপিছত চৌৰিচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰী। কেনে পৰিস্থিতিত লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল সাইমন কমিছনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ পুলিচৰ লাঠিচালনাত লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ দূৰত্ব আছিল 385 কিলোমিটাৰ। হিমন্ত গান্ধী নামেৰে কাক জনা যায় খান আব্দুল গফৰ খানক লণ্ডনত অনুষ্ঠিত দ্বিতীয় গুৰুনানক মেজলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল মহাত্মা গান্ধীয়ে। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছৰ প্ৰধানমন্ত্ৰীজনৰ নাম কোন কি আছিল ৰামজে মেকডনাল্ড আছিল। তাৰপিছত কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন সুভাষ চন্দ্ৰ বসু মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে সুভাষ চন্দ্ৰ বসুৰ উক্তি আছিল। তাৰপিছত হৈছে ভাৰত আৰু পাকিস্তান তোমালোকে এই ভিডিওটো মানে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা। থ্যাংক ইউ।